মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 24 স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা এই পাঠটিৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ছাত্ৰ-ছাত্ৰীসকল, এয়া হৈছে তোমালোকৰ অনুশীলনী। 1 নম্বৰ দিছে উত্তৰ দিয়া। ইয়াত 5টা প্ৰশ্ন দিছে, তো প্ৰশ্নকেইটা আগতে পঢ়ি লওঁ, তাৰপিছত উত্তৰকেইটা আলোচনা কৰিম। ক, গাঁও অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থা কেইটা আৰু কি কি? খ, গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান? গ, কোন চনত অসমত তিনিতৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে? ঘ, আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ? গ, জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়? তো বলা আগতে এই প্ৰশ্নকেইটাৰ উত্তৰ আমি আলোচনা কৰি লওঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰথমটো প্ৰশ্ন আছিল গাঁও অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থা কেইটা আৰু কি কি? তো তোমালোকে এইটো প্ৰশ্নৰ উত্তৰত লিখিবা গাঁও অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থা তিনিটা। সেইকেইটা হ'ল গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। এতিয়া খত চোৱা। খত দিছে গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান? উত্তৰটোত লিখিবা গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা 10জন বা 10 গৰাকী। গত দিছে কোন চনত অসমত তিনিতৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছিল? তোমালোকে এইটো প্ৰশ্নৰ উত্তৰত লিখিবা 1994 চনত অসমত তিনিতৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছিল। এতিয়া ঘত চোৱা। ঘত দিছে আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ? উত্তৰটোত লিখিবা আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ। ঘত দিছে জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়? তো এইটো প্ৰশ্নৰ উত্তৰত লিখিবা জিলা পৰিষদৰ সমষ্টিসমূহ 40,000 জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। অ'কে, এতিয়া 2 নম্বৰৰ প্ৰশ্নটোলৈ চোৱা। 2 নম্বৰত দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো ইয়াত কেইটামান অপশ্যন দিয়া আছে, তো ইয়াৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। ক, জিলা পৰিষদৰ কাৰ্যকাল 23 বছৰ। তো আমি সকলোৱে জানো যে জিলা পৰিষদৰ কাৰ্যকাল 5 বছৰ। তো তোমালোকে ৰাইট চিনটো দিবা ইয়াত। খ, গাঁও পঞ্চায়তত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে নাই? তো তোমালোকে নিশ্চয় জানা যে গাঁও পঞ্চায়তত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে। গ, অসমত স্বায়ত্ত শাসিত জিলা পৰিষদ 2খন, 3খন, 4খন। তো তোমালোকে নিশ্চয় জানা যে অসমত স্বায়ত্ত শাসিত জিলা পৰিষদ 2খন। ঘ, আঞ্চলিক পঞ্চায়ত নগৰ সমিতি, গাঁও পঞ্চায়ত, জিলা পৰিষদৰ সদস্যৰে গঠিত। তো উত্তৰটো হ'ব আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়তৰ সদস্যৰে গঠিত। গ, অসমত পৌৰ নিগম 1খন, 2খন, 3খন আছে। উত্তৰটো হ'ব অসমত পৌৰ নিগম 1খন আছে। যিহেতু অসমত মাত্ৰ এটা মহানগৰ আছে, সেইকাৰণে অসমত মাত্ৰ এটা পৌৰ নিগম আছে। এইটো হ'ব গাঁও পঞ্চায়ত। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 2 নম্বৰৰ কেইটা বহীত এইদৰে লিখিবা। চোৱা, প্ৰথমটো আছিলে জিলা পৰিষদৰ কাৰ্যকাল 2 বছৰ, 3 বছৰ, 5 বছৰ। তো উত্তৰটোত লিখিবা জিলা পৰিষদৰ কাৰ্যকাল 5 বছৰ। তাৰপিছত খটোত চোৱা। খটোত আছিলে গাঁও পঞ্চায়তত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে নাই? উত্তৰটো হ'ব গাঁও পঞ্চায়তত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে। তাৰপিছত গত চোৱা। গটোত আছিলে অসমত স্বায়ত্তশাসিত জিলা পৰিষদ 2খন, 3খন, 4খন। তো উত্তৰটো হ'ব 2খন। তো উত্তৰটো এইদৰে লিখিবা অসমত স্বায়ত্তশাসিত জিলা পৰিষদ 2খন। ঘত চোৱা। ঘত দিছে আঞ্চলিক পঞ্চায়ত নগৰ সমিতি, গাঁও পঞ্চায়ত, জিলা পৰিষদৰ সদস্যৰে গঠিত। উত্তৰটো হ'ব আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়তৰ সদস্যৰে গঠিত। অংগত দিছে অসমত পৌৰ নিগম 1খন, 2খন, 3খন আছে। উত্তৰটো হ'ব অসমত পৌৰ নিগম 1খন আছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া 3 নম্বৰত চোৱা। 3 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। তো ইয়াত 3টা বাক্য দিছে। তো এই খালী জেগাবিলাক উপযুক্ত শব্দবোৰ হৈ পূৰ কৰিব লাগে। তো প্ৰথমটো হ'ল বড়োলেণ্ড টেৰিটৰিয়েল ডেইজ এখন স্বায়ত্তশাসিত পৰিষদ। তো ইয়াত হ'ব কাউন্সিল। অ'কে, খত দিছে জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায়
ডেছ জনসংখ্যা থাকে প্ৰায় 40,000 জনসংখ্যা থাকে 40,000 গ বিটিসি ডেছখন জিলাক লৈ গঠন কৰা হৈছে বিটিসি কি হৈছে 4খন জিলাক লৈ 4খন জিলাক লৈ গঠন কৰা হৈছে ছাত্ৰসকল মই 3 নম্বৰৰ খালী ঠাইকেইটা বহিত লিখি থৈছিলোঁ তোমালোকে এনেদৰে লিখিবা প্ৰথমটো আছিল বড়োলেণ্ড টেৰিটৰিয়েল ডেছ এখন স্বায়ত্ত শাসিত অঞ্চল তো উত্তৰটো লিখিবা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এখন স্বায়ত্ত শাসিত অঞ্চল তাৰপিছত খত আছিল জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় ডেছ জনসংখ্যা থাকে উত্তৰটো হ'ব জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় 40,000 জনসংখ্যা থাকে গত দিছে বিটিসি ডেছখন জিলাক লৈ গঠন কৰা হৈছে উত্তৰটো হ'ব বিটিসি 4খন জিলাক লৈ গঠন কৰা হৈছে তো একেটা তোমালোকে ধুনীয়াকৈ লিখিবা আৰু যিকেইটা শব্দ বহুৱাই সেন্টেন্সবিলাক কমপ্লিট কৰিবা সেই শব্দকেইটাৰ তলত এটা আজ দি দিবা অৰ্থাৎ সেই শব্দকেইটা আন্ডাৰলাইন কৰিবা এতিয়া কুৱেশ্যন চাইডিত চোৱা চাইডিত ক স্বায়ত্ত শাসিত জিলা পৰিষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা খত দিছে বয়ামৰ যিকোনো দুখন স্বায়ত্ত শাসিত পৰিষদৰ নাম লিখা আৰ্টিকল তোমালোকে 4 নম্বৰৰ কৰ উত্তৰটো এদৰে লিখিবা প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা সংস্কৃতি ৰীতি নীতি আৰু পৰম্পৰা আছে এইবোৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ বাবে সংবিধানে আমাক বিশেষ সুবিধা দিছে তাৰে আলম লৈ নিজ নিজ ভাষিক আৰু সাংস্কৃতিক স্বকীয়তা ৰক্ষাৰ বাবে অসমৰ পাহাৰীয়া জিলা দুখন ক্ৰমে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি এখন আৰু বয়াম অঞ্চলৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত স্বায়ত্ত শাসিত জিলা পৰিষদ গঠন কৰা হৈছে তো তোমালোকে উত্তৰটো কেয়াৰফুলি লিখিবা স্পেলিং মিষ্টেক নকৰিবা ওকে আকৌ উত্তৰটো দেখাই দিছোঁ তোমালোকে পোষ্ট কৰি উত্তৰটো লিখিবা খত দিছিলে বয়ামৰ যিকোনো দুখন স্বায়ত্ত শাসিত পৰিষদৰ নাম লিখা তো উত্তৰ দি তোমালোকে দুটা নাম লিখি দিবা মিচিং স্বায়ত্ত শাসিত পৰিষদ তো এইটো মূৰ্ধন্য হ হ'ব পেট কটা হটো যে মূৰ্ধন্য হটো লিখিবা ওকে পৰিষদ মিচিং স্বায়ত্ত শাসিত পৰিষদ 2 ৰাভা স্বায়ত্ত শাসিত পৰিষদ পাছত দিছে জিলা পৰিষদৰ কাৰ্যাৱলী লিখা ছাত্ৰসকল তোমালোকে 5 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰটো ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে লিখিবা জিলা পৰিষদে জিলাখনৰ সামূহিক উন্নতিৰ কাৰণে প্ৰায় 20টা ভাগত কামসমূহ ভাগ কৰি লৈছে তলত তাৰে কেইটামান গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হ'ল জিলা পৰিষদে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কাম কাজবোৰ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তলৈ অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰে আশ্ৰম ছাত্ৰাবাস শিক্ষানুষ্ঠান সমবায় সমিতি সাংস্কৃতিক বিকাশ কেন্দ্ৰ হাট বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে জলপথত নাও ফেৰী আদিৰ ব্যৱস্থা কৰে তো ছাত্ৰসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ